Welcome to Lakshya Computer Training Institute Bongaigaon মই জ্ঞানদীপ sir তো আজি আমি again continue কৰিম এই প্ৰগ্ৰামটো তো মোৰ আগৰ যোনটো পাইথন প্ৰগ্ৰামিং অৰ লিষ্টৰ প্ৰগ্ৰাম যোনটো মই বনাইছিলো সেই প্ৰগ্ৰামটো চাই লবা কেলেকি মই সেই প্ৰগ্ৰামটোৱে মই কন্টিনিউ কৰি আছো ঠিক আছে তো বুজাৰ কাৰণে সুবিধা হ'ব তো ইয়াত অলৰেডি মই চাব পাৰা যে আধা অলপ প্ৰগ্ৰাম মই কৰিলো আৰু এই প্ৰগ্ৰামটো কৰাৰ পিছত ইয়াৰ এনসাৰো মই লাষ্ট ক্লাছত তোমালোকক দেখাইছো এতিয়া আমি কি এটা কন্টিনিউ প্ৰসেস কৰিম কন্টিনিউ প্ৰসেস কৰাৰ কাৰণে মই ভাবি আছো যে এটা while loop ইউজ কৰি দিও ঠিক আছে while loop ইউজ কৰিব কাৰণে মই ইয়াত কি কৰিম ইয়াত মই yes বুলি এটা ভেৰিয়েবল ললো ইকুৱেল দিলো আৰু ইয়াত ইনপুট লিখি দিলো ব্ৰেকেট দি দিলো তো এটো ব্ৰেকেটৰ ভিতৰত আমাৰ এই স্টেটমেন্টটো আহি যাব অপাৰেশন উইথ দ্য লিষ্ট প্ৰেছ ইয়াত আমি লিখি দিও প্ৰেছ y yes or no n ঠিক আছে n মানে তুমি বিচাৰা নাই তুমি কোনো অপাৰেশন কৰিব বিচাৰা নাই আৰু যদি yes তেতিয়া হলে তুমি y দি দিয়া that's it ঠিক আছে এটো হোৱাৰ পিছত ইয়াত আমি এটা কাম কৰো বাস ইমান কৰাৰ পিছত ইয়াত এটা অলপ স্পেস দিয়াৰ পিছত ইয়াত এটা কলন দি দিলো দেন এন্টাৰ কৰিম আৰু ইয়াত while loop লিখিম while লিখাৰ পিছত ইয়াত যেতিয়া মই while লিখিম while লিখাৰ পিছত ইয়াত মই লিখি দিলো yes equal আৰু ইয়াত মই দি দিও y ঠিক আছে তো ইয়াত তুমি চাব পাৰা while লিখিলো yes equal to y লিখিছো ওকে তো মানে হল এতিয়া আমি কেনেকে কৰিম এতিয়া আমাৰ কি হ'ব তুমি এই ভেৰিয়েবলৰ ভিতৰত y প্ৰেছ কৰিবা ঠিক আছে ইয়াত স্মল y আছে ইয়াত ক্যাপিটাল দিয়া আছো তো আমি এটা কাম কৰিব আৰু ইয়াত or অপচন ইউজ কৰি দিও or equal to capital y দিব পাৰা আৰামসে ঠিক আছে তো তুমি স্মল y দিয়া ইয়া ডাঙৰ y দিয়া তেতিয়া হলে আমাৰ একসেপ্ট হ'ব আৰু আমি কন্টিনিউ প্ৰসেসটো কৰিব পাৰিম তো মানে জেনেকে তোমাৰ প্ৰগ্ৰামটো ৰান হ'ব তোমাক এটা অপচন চুজ কৰিব ক'ব যে y মানে yes n মানে no তো তুমি y যদি প্ৰেছ কৰা অপাৰেশন কৰিব পাৰিবা আৰু no কৰিলে নহব that's it তাৰ পিছত আমি তলত আহি যাম আৰু ইয়াত আমি এই তিনটা আমি ডিসপ্লে কৰাই দিম এই তিনটা বস্তু আমি আৰামসে ইয়াত ডিসপ্লে হ'ব জেনেকা আছে তেনেকেই আমি ডিসপ্লে কৰাই দিও তো ইয়াত আমাৰ এই তিনটা বস্তু আমি এপ্লাই কৰি দিলো যে এড কৰিব পাৰিবা ইনসার্ট কৰিব পাৰা ডিলিট কৰিব পাৰা তো ইয়াত আমাৰ এটো ঠিকই আছে index and how many values you want to store eto first option তুমি choose কৰিব লাগিব otherwise তুমি কি মানে delete কৰিব নোৱাৰিবা ইয়া ফিৰ তুমি insert কৰিব নোৱাৰিবা ঠিক আছে তো বেটাৰ হ'ব আমি এতিয়া কি কৰো এক এটা ভ্যালু আমি ইয়াত insert কৰিম কিন্তু ইয়াত আমি এটা বস্তু লিখিম if লিখি দিলো then op লিখিম অপাৰেশন ঠিক আছে তো অপাৰেশনৰ কাৰণে equal to 1 যদি equal to 1 হয় এটো আমি ইয়াত নি দিও এই বস্তুটা আমি ইয়াত ইউজ কৰিম যদি তুমি equal to 1 দিছা মানে 1 অপাৰেশনটো হ'ব আৰু এটো ifৰ ভিতৰত সোমাই যাব আৰু এই কমপ্লিট প্ৰসেসটো ইয়াত হ'ব ওকে তো ইয়াত কি হ'ব তোমাৰ আমি প্ৰথম তোমাৰ ইয়াত প্ৰগ্ৰামটো বুজাৰ চেষ্টা কৰা অপাৰেশন উইথ লিষ্ট প্ৰেছ yes or no ঠিক আছে y या n তো y প্ৰেছ কৰাৰ লগে লগে তোমাৰ এই লুপৰ ভিতৰ সোমাব তাৰ পিছত তোমাৰ তিনটা অপচন শো কৰিব 1 2 3 এড ইনসার্ট ডিলিট তো কোনটো কৰিব বিচাৰিছা তুমি 1 দিয়াৰ লগে লগে চুজ ইওর অপাৰেশন মানে ইয়াত তুমি 1 দিব লাগিব 1 দিয়া ইয়া 2 দিয়া ইয়া 3 দিয়া প্ৰথমত ফার্স্ট টাইম তুমি 1 দিবা 1 দিয়াৰ লগে লগে তোমাক ইনডেক্স ভ্যালু হুদিব মানে কেইটা ভ্যালু স্টোর কৰিবা 10টা 5টা 3টা তুমি হেতু দি দিলা ইনডেক্সত তাৰ পিছত এই হিচাপে তুমি পুরা ডেটা যে কেটা ভ্যালু হুমাব বিচাৰিছা হে কেটা আৰামসে ইয়াত হুমাই যাব ঠিক আছে হুমাই যোৱাৰ পিছত ইয়াত এৰর কি আহিছে এবাৰ চাই লও কোনো ভুল হৈছে নেকি index range আইৰ পা এটো
আৰু ইয়াত সোমাব ঠিক আছে এক্সপেক্টেড ইনডেক্স ব্লক তো ইনডেক্স ব্লকৰ কিবা এটা ইস্যু আহি আছে চাই লওক ক'ত ইস্যু আহি আছে ঠিক আছে ইয়াত চাই লওক তো একচুয়ালি এই বস্তুটো যে আছে এইটো আমাৰ ইয়াৰ পৰা আমি কাট কৰি কিনে ইয়াৰ তলত দিম এই কমপ্লিট বস্তুটো আমি কি কৰিম কাট কৰিম কাট কৰাৰ পিছত এটো আমি ইয়াত দি দিম ঠিক আছে তো এতিয়া কি হ'ব তুমি ইয়াৰ পৰা যে কোনো এটা অপচন চুজ কৰিবা 1 2 3 তাৰ পিছত এটো লোৱা হ'ব আৰু ইয়াত আমি এতিয়া স্পেস এটা দি দিও বাস এতিয়া আৰু এৰৰ নাহিব ওকে এতিয়া কোনো ধৰণৰ এৰৰ আহিব নালাগে ইনডেন্টেশনৰ প্ৰবলেম দেখাই আছে কোড দেখাই আছে ইয়াত আমি অলপ স্পেস দি দিও স্পেস দিলে নহব ইয়াত আমি ভিতৰত সোমাই দিব লাগিব ঠিক আছে ইয়াত অলপ ভিতৰত সোমাই দিও আৰু এইটো অপাৰেশন ঠিক আছে এইটো ঠিক আছে ইয়াৰ ভিতৰত এই অপাৰেশনটো হ'ব দেন এন্টাৰ কৰাৰ পিছত ইয়াত elif লিখিম elif লিখাৰ পিছত অপাৰেশন 2 লিখি দিম মানে যদি তুমি অপাৰেশন 2 কৰিব বিচাৰিছা হেতুও পসিবল হয় ঠিক আছে হেতুও পসিবল হ'ব আৰু ইয়াত আমি সিম্পলি ইনডেক্স আমাৰ লব লাগিব ইনডেক্স মানে কোড ইনসার্ট কৰিব বিচাৰিছা হেতু কাৰণে আমি ইয়াত লিখি দিও which position insert your value ঠিক আছে which position insert your value আর otherwise তুমি এটো লিখিব পাৰা enter the index number ও লিখিব পাৰা ঠিক আছে enter the index number index number দিয়াৰ পিছত ইয়াত তুমি লিখি দিবা ইয়াত তুমি লিখিবা index number হৈ গল দেন তুমি লিখি দিবা value মানে আৰু এটা ইনডেক্স ললো সৰি আৰু এটা ভেৰিয়েবল ললো আৰু ইয়াত আমাৰ হ'ব input enter the value ঠিক আছে যোনটো ভ্যালু হুমাব বিচাৰিছা হেতু তুমি হুমাবা তো ইয়াত আমাৰ এটা সিলি মিস্টেক হৈ আছে এটো আমি চাই লম ক'ত কিয় এৰৰ আহি আছে আমি চাই লব লাগিব এবাৰ বাস তো ইয়াত আমাৰ হৈ গল আৰু আমি এটো এতিয়া ইনসার্ট কেনেকৈ কৰিবা col dot insert bracket 1 sorry index comma val তো ইয়াত চাব পাৰা ইনডেক্স ইয়াত আহি যাব ইনডেক্স ভ্যালু টু পজিশন টু আৰু ভ্যালু টু তুমি ইয়াত আহি যাব তাৰ পিছত তুমি ইনসার্ট কৰি দিবা ওকে তো এটো আমাৰ হৈ গল বঢ়িয়া আছে ইয়াত আমি এটা স্পেস দিব লাগিব তাৰ কাৰণে এটো এৰৰ আহি আছে ওকে হৈ গল নেক্সট আমাৰ আৰু কি আছে ডিলিট কৰা তো অপাৰেশন 3 আমাৰ মানে অপশন 3 আমাৰ ডিলিট আছে সো সিম্পলি আমি ইনডেক্স নম্বৰৰ মাধ্যমে হেতু ডিলিট কৰিব পাৰো enter the delete value enter the delete value কাৰণে আমি কি কৰিম ইয়াত সিম্পলি লিখিম col dot remove use কৰিবা ব্র্যাকেটত আমাৰ যোনটো এটো আমি ভ্যালু দি দিও আমাৰ ভ্যালু টু হি সার্চ কৰি কিনে ডিলিট কৰি দিব তো ইয়াত ভ্যালু দি দিয়া তো ডিলিট হৈ যাব আৰু গুটে বিলাকৰ তলত এটা এটাকে আমি কি দি দিম এনেকে এটো প্ৰিন্ট কৰাটো দেখাই দিম তেতিয়া হলে আমাৰ সুবিধা হ'ব ঠিক আছে তো ইয়াত আমাৰ কমপ্লিট হৈ গল মানে ওয়ান অপাৰেশন যদি তুমি 1 add 1 দিয়া
তেতিয়াহ'লে সি কি কৰিব গোটেইবিলাক এড হ'ব যে কেটা ভ্যালু ষ্ট'ৰ কৰিব বিচাৰিছা কৰিব পাৰা তাৰপিছত তুমি ইনসাৰ্ট কৰিব পাৰা ঠিক আছে কোনটো পজিশনত কি ভ্যালু ষ্ট'ৰ কৰিব বিচাৰিছা হেতু কৰিব পাৰা দেন তুমি লাষ্টৰ এটো ডিলিট কৰিব পাৰা কোনটো ডিলিট কৰিব বিচাৰিছা হেতু ডিলিট হৈ যাব দেন তোমাৰ ইয়াত আমি লিখিম কন্টিনিউ ঠিক আছে তো ইয়াত আমি কন্টিনিউ দি দিছো কন্টিনিউ দিয়াৰ পিছত এটা স্পেস দি দিও চাও এতিয়া আমাৰ এটো হৈ গল তো এই প্ৰগ্ৰামত কি হ'ব তুমি এতিয়া সালে গম পাবা তো ইয়াত মই প্ৰগ্ৰামটো এবাৰ তোমালোকক কৈ দিও যে তুমি প্ৰথম অপাৰেশন উইথ লিষ্ট কৰিব বিচাৰিছা ইয়া নাই যদি হয় তেতিয়ালে yes y টিপি দিবা y প্ৰেছ কৰিবা y প্ৰেছ কৰাৰ লগে লগে ই while লুপৰ ভিতৰত সোমাব while লুপৰ ভিতৰত সোমোৱাৰ পিছত তুমি ক্যাপিটেল y দিব পাৰা yes স্মল y দিব পাৰা অৰ লিখা আছে ইয়াত আৰু ইয়াত আমাৰ কন্ডিশন দিয়া আছে যে yesৰ ভিতৰত যদি y থাকে স্মল ইয়া ক্যাপিটেল হি একসেপ্ট কৰি লব আৰু ইয়াৰ ভিতৰত সোমাই যাব ইয়াত তুমি এড কৰিবা ইনসাৰ্ট কৰিবা আৰু ডিলিট কৰিবা প্ৰথমত তোমালোকে কৰিবা এড তো চুজ কৰিবা কোনটো অপাৰেশন 1 দিয়াৰ লগে লগে হাউ মেনি ভ্যালু ইউ ওয়ান্ট টু ষ্ট'ৰ মানি লোৱা 5টা তো তুমি 5 প্ৰেছ কৰিলা ইনডেক্স ভ্যালু তো সেই হিচাপে 5টা ভ্যালু তুমি এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত তোমাৰ কি হ'ব একদম ডাইৰেক্টলি ইয়াৰ পৰা ওলাই আহিব আৰু তলত আহি যাব আৰু কন্টিনিউ হ'ব again continue হোৱাৰ পিছত again তোমাক খুদিব তুমি কি অপাৰেশনস কৰিব বিচাৰিছা yes তুমি কৰিব বিচাৰিছা দেন তোমাৰ again তুমি এতিয়া ইনসাৰ্ট কৰিব বিচাৰিছা তেতিয়াহলে তোমাক ইনসাৰ্ট কৰি দেখাব ঠিক আছে তেনেকে এটো আমাৰ কন্টিনিউ প্ৰসেস হৈ থাকিব তো বলা আমি এবাৰ কৰি চাও তো তেতিয়াহলে তুমি বুজি পাবা বেছি ভালকে প্ৰ্যাকটিক্যালি তো আমি ৰান কৰিলো তো ইয়াত চাব পাৰা এটা আমাৰ এৰৰ আহিছে ইয়াত ডিলিটৰ কি এৰৰ আহিছে ইয়াত আমি এটা কাম কৰো এলস লিখি চাও কেলে কি বাই ডিফল্ট এটো ডিলিটে হ'ব ডিলিট মানে আমাৰ ডিলিটৰে কাম হ'ব তাৰ কাৰণে মই ভাবি আছো যে এটো ইয়াত একচুয়ালি এটো অপশনটো দিলে বেটাৰ হয় মই অপশনে দিছো ইয়াত কি এৰৰ আহি আছে আমি চাই লও এবাৰ ডিলিট ঠিক আছে ডিলিটৰ দেন अगेन ৰান কৰি চাও কি কাৰণে এনেকৈ আহিছে yes এতিয়া হৈ গৈছে অপাৰেশন উইথ লিষ্ট প্ৰেছ y or n তো আমি এতিয়া yes প্ৰেছ কৰিলো y add insert delete তুমি চাব পাৰা তলত তো মই এড কৰিম তাৰ কাৰণে 1 প্ৰেছ কৰিলো how many value you want to store মানিলোৱা তুমি 4টা ভ্যালু ষ্ট'ৰ কৰিবা এতিয়া এটাকে ভ্যালু ষ্ট'ৰ কৰি দিয়া ঠিক আছে তো টোটাল 4টা ভ্যালু আমি দিলো এন্টাৰ প্ৰেছ কৰাৰ লগে লগে তোমাক अगेन hudibo যে তুমি কি কৰিব বিচাৰিছা এড কৰিব বিচাৰিছা sorry insert or delete কি কৰিব বিচাৰিছা choose your operation তো choose your operation ত ইয়াত কি হ'ব এতিয়া মানিলোৱা তুমি 2 প্ৰেছ কৰি দিলা 2 প্ৰেছ কৰাৰ লগে লগে enter the index value তো index value মানিলোৱা ক'ত সোমাব বিচাৰিছা তো এটো যদি 0 হয় এটো যদি 1 হয় ইয়াত 2 হ'ব মানে 44 পিছাই যাব তো ইয়াত আমি 2 দি দিলু এন্টাৰ কৰা আৰু ভ্যালু দি দিয়া মানিলোৱা এতিয়া তুমি ভ্যালু দি দিলা 33 তো তুমি চাব পাৰা তোমাৰ এটো হুমাই গল 33 ঠিক আছে अगेन এই অপাৰেশনস তোমাক খুদি আছে তো তুমি 3 দিলা 3 মানে ডিলিট কৰা এটা ডিলিট কোনটো ভ্যালু কৰিবা সেই ভ্যালুটো দি দিবা এতিয়া মানিলোৱা ডাবল 55 আছে তুমি 55 ইয়াত প্ৰেছ কৰি দিয়া তো দুটা ভ্যালুয়ে ডিলিট হৈ যাব এন্টাৰ প্ৰেছ কৰা তো তুমি চাব পাৰা এটা ডিলিট হৈ গৈছে ঠিক আছে প্ৰথমটো ডিলিট হৈছে কেলে কি হি প্ৰিফাৰেন্স প্ৰথমটো এ দিব নেক্সট अगेन তুমি কৰিলে ডিলিট কৰিব বিচাৰিছা 3 দি দিয়া অপাৰেশন দেন 55 দি দিয়া এন্টাৰ কৰা তুমি চাব পাৰা তিনটা ডিলিট হৈ গৈছে আৰু যদি ইয়াৰ বাহিৰে বেলেগ অপশন তুমি প্ৰেছ কৰি দিলা 4 ইয়া পে যে কোনো তো ই কি কৰিব তোমাৰ বাৰবাৰ কন্টিনিউ কৰি আছে সো আমি ইয়াত আচ্ছা ইয়াত আমাৰ কন্টিনিউ হৈ আছে তো ইয়াত আমাৰ একটা সৰু প্ৰবলেম হৈ গল যে আমি এই লুপিংৰ ভিতৰত এই বস্তুটো সোমাই দিছো কন্টিনিউ প্ৰসেস কৰি দিছো সো yes choose your operation ইয়াত আমি যদি no দি দিও n দি দিও তেতিয়া হলে এটো বাহিৰত ওলাই আহিলে তো ইয়াত কি হল আমাৰ এটা
প্ৰবলেম হৈ গ'ল যে আমাৰ এটো প্ৰিমেচুৰলি বন্ধ হৈছে তো প্ৰিমেচুৰলি আমি বন্ধ কৰাতছে ভাল আমি বেলেগ এটা কাম কৰো ইয়াত আমি এলস লিখি দিও কলন দি দিও আৰু ইয়াত আমি ব্ৰেক দি দিও তো ইয়াত আমি ব্ৰেক দিলে কি হ'ব মেবি এটো বাহিৰত ওলাই যাব লাগে ব্ৰেক দিলে ইয়া ফিৰ আমি ইয়াত এটা কাম কৰো ইউ প্ৰেছ ইনভ্যালিড অপশন এটো আমি প্ৰিন্ট কৰি দিও প্ৰিন্ট invalid you choose invalid option you choose invalid option ঠিক আছে এটো এতিয়া দিয়াৰ লগে লগে কি হ'ব লাগে আৰু ইয়াত আমি ব্ৰেক দিলে কি হয় চাও ব্ৰেক দিলে বাহিৰত ওলাই না নাই হেতু আমি চাও ঠিক আছে প্ৰথমতে আমি yes দিও আৰু ইয়াত অপাৰেশন 1 দিও তো মানি লোৱা 3টা ভ্যালু হমাও এতিয়া ডিলিট এতিয়া আমি মানি লোৱা মই বেলেগ এটা কিবা 5 প্ৰেছ কৰি দিলো তো এটো আমাৰ বাহিৰত ওলাই গল ঠিক আছে ইউ চুজ ইনভ্যালিড অপাৰেশন ডাইৰেক্টলি আমাৰ বাহিৰত ওলাই গল তো আমি ব্ৰেক দি দিছো ব্ৰেক দিলে এটো কি হল ভ্যালিড মানে কামটো প্ৰপাৰ কৰিছে এতিয়া আমাৰ প্ৰিমেচুৰলি বন্ধ হোৱা নাই তো ইয়াত আমাৰ ডাইৰেক্টলি আমি বেলেগ কোনো এটা অপশন দিয়াৰ লগে লগে হি কি কৰিলে ইউ চুজ ইনভ্যালিড অপশন আৰু আমাৰ প্ৰগ্ৰাম ক্লোজ হৈ গল তো এনেকে আমি কি কৰিব পাৰো আমাৰ প্ৰগ্ৰামস বনাব পাৰো আৰু খুব ধুনিয়াকৈ প্ৰগ্ৰামসটো আমি বনাইছো তোমালোকৰ কাৰণে তোমালোকে অলপ যদি ভালকে চোৱা খুব ইজি হয় এবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰা তো মই আশা কৰো যে তোমালোকে এটো বুজি পাইছা যদি কোনো ধৰণৰ অসুবিধা পাইছা ইয়া বুজি পোৱা নাই কোনো কনসেপ্ট মোক সুধিব পাৰা তো মই ইয়াতে আজিৰ প্ৰগ্ৰামটো সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়ার